আজি আমাৰ 2025 বৰ্ষৰ বগামুখ মণ্ডল কেন্দ্ৰৰ সামাজিক উৎসৱ ভাগি অনুষ্ঠিত কৰা হৈছে। যথেষ্ট ভাল হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ দেখা গৈছে। অভিভাৱক অভিভাৱিকা তথা আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ যথেষ্ট সহযোগিতা পাইছোঁ। গতিকে আজি উৎসৱ যথেষ্ট সাফল্যমণ্ডিত হ'ব বুলি আমি আশা কৰিছোঁ। মানে কেনেকুৱা লাগিছে? ভালে লাগিছে। সামাজিক উৎসৱ এইটো এটা বহুত এটা আমাৰ গোটেই সমাজক জড়িত কৰিছে। এইটো আমাৰ গোটেই ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোকে এটা সামাজিক মৰ্যাদা দিছে। হয়, খুব সুন্দৰকৈ আমি আজি ইয়াত সমবেত হৈছোঁ। আমি প্ৰতিখন বিদ্যালয়ে যিমান পাৰোঁ সিমান সাংস্কৃতিক যি আমাৰ বিভিন্ন ৰকমৰ সাংস্কৃতিক আমাৰ পৰম্পৰা আছে সেইখিনি আমি দেখাবলৈ চেষ্টা কৰিছোঁ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে। গতিকে এইখিনিয়ে কৈছোঁ অতি উৎসাহিত। ধন্যবাদ। ভাল লাগিছে, বহুত ভাল লাগিছে। হয়, সামাজিক সম্পূৰ্ণ মানে সফল হৈছোঁ। সফল ভাল লাগিছে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰি ভাল লাগিছে। নমস্কাৰ। আমি সকলোৱে জানো সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ এটা অভিন্ন অংগ হৈছে সামাজিক উৎসৱ। আৰু এই সামাজিক উৎসৱ বিগত বছৰৰ দৰে এইবাৰো ভগামুখ ক্লাষ্টাৰৰ জৰিয়তে উদযাপন কৰিবলৈ আমি মনস্থ কৰিছোঁ। আৰু এই বৰ্ষত বিশেষকৈ আজিৰ তাৰিখত অনুষ্ঠিত হৈছে ভগামুখ কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ত। আমি সঁচাকৈ আনন্দিত হৈছোঁ। বিগত বৰ্ষৰ দৰে এইবাৰো আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে সম্পূৰ্ণভাৱে অংশগ্ৰহণ কৰিছে। তাৰ উপৰিও আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিছু সময়ৰ পিছতেই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ যিখিনি সুপ্ত প্ৰতিভা বিকাশ কৰাৰ এক মঞ্চ পাব। লগত আহিব বিচাৰিম ভগামুখ কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজিৰ এই অনুষ্ঠানৰ দুগৰাকী মুখ্য কাণ্ডাৰী আমাৰ মাজত আছে। আমাৰ শ্ৰদ্ধাৰ ধৰ্মানন্দ লাহন ছাৰ আছে, এইখন বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক, লগতে এই অনুষ্ঠানৰ সভাপতি। আমাৰ মাজত আছে আমাৰ CRCC বিষয়া, লগতে এই অনুষ্ঠানৰ সন্মানীয় সম্পাদক জেমছ বৰা ছাৰ আছে, আৰু এগৰাকী অন্যতম ব্যৱস্থাপক এই অনুষ্ঠানৰ দুপৰ নিশালৈকে কাম কৰি থকা প্ৰকাশ বৰা ছাৰ আছে। মই সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ছাৰ, মই পোনপ্ৰথমতে আপোনাৰ কাষলৈ আহিছোঁ। আপুনি ভগামুখ ক্লাষ্টাৰৰ শিক্ষায়তনিক আৰু সহশিক্ষায়তনিক দিশত উন্নতিৰ কাৰণে যৎপূৰ্ণভাৱে চেষ্টা কৰিছে বা কাম কৰি আহিছে, আমি অনুভৱ কৰিছোঁ। এই বৰ্ষও তাৰ ব্যতিক্ৰম নহয়। কি ক'ব আজি, কেনেধৰণে আপোনাৰ চিন্তা কৰিছে বা আজি গোটেই অনুষ্ঠানৰ বিষয়ে আপুনি কি ক'ব? হয়, যোৰহাট জিলাৰ পূব যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ ভগামুখ মণ্ডলত বিগত বৰ্ষৰ দৰে এই বছৰো আমি বিদ্যায়তনিক শিক্ষাৰ লগতে সহবিদ্যায়তনিক দিশসমূহ সামৰি ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি সামাজিক উৎসৱভাগী আজি 18 ডিচেম্বৰ তাৰিখে ভগামুখ কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত সগৌৰৱে বুলিয়ে ক'ব লাগিব, সগৌৰৱে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোটৰ লগতে ছাত্ৰ সমাজ আৰু অভিভাৱকসকল আমাৰ মাজলৈ আহিছে। তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰতিভাখিনি যিখিনিত তেওঁলোকে সদায় পৰিচালনা কৰি আহিছে সৰ্বাংগ সুন্দৰভাৱে। বিশেষত যিখন মঞ্চ তেওঁলোকৰ আমি বিদ্যালয়ত আমি একোখন বিদ্যালয়ত আমি বিদ্যায়তনিক দিশসমূহ সাঙুৰি বিষয়বস্তুখিনি আগুৱাই লৈ গৈ থাকোঁ। কিন্তু সহবিদ্যায়তনিক দিশসমূহতো যে ছাত্ৰ ছাত্ৰীসকলৰ, আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ এক সুনাম আছে। তেওঁলোক বিশেষভাৱে বিশেষ কিছুমান সক্ষমতা আছে যিখিনি আনতকৈ বেলেগ ধৰণে তেওঁলোকে উপস্থাপন কৰিব পাৰে। আৰু আমি এখন মঞ্চ এই সামাজিক উৎসৱ অনুষ্ঠান নামেৰে নামাংকিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্নখিনি প্ৰতিভাক আমি বিকশিত কৰাৰ এখন মঞ্চ তৈয়াৰ কৰিছোঁ। আমাৰ এই সামাজিক উৎসৱ কাৰ্যসূচীভাগিত আমি বিশেষত কেইটামান বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। আমাৰ বিদ্যালয় এখন য'ত অৱস্থান কৰি থাকে, একোটা সমাজত প্ৰতিনিধিত্ব কৰি থাকে। এই সামাজিক বৈচিত্ৰতাখিনি প্ৰতিটো সমাজৰে বিভিন্ন ধৰণৰ বৈচিত্ৰতা আছে, তেওঁলোকৰ সাংস্কৃতিক বৈচিত্ৰতা আছে বা বিভিন্ন ক্ষেত্ৰত বৈচিত্ৰতা আছে। এই বৈচিত্ৰতাখিনিৰ লগত ছাত্ৰ সমাজক তেওঁলোকক পৰিচিত কৰাৰ লগতে আমাৰ যি সম্প্ৰীতিৰ এনাজৰী, সেই সম্প্ৰীতিৰ এনাজৰীখিনি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আমি এই সামাজিক উৎসৱভাগী আয়োজন কৰি আহিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ আপোনাক। আমি জানো যে জুই শালত গঢ়িলেহে কমাৰ শালত গঢ়িব পাৰি। আমি ধাৰণা কৰিব পাৰোঁ যে সামাজিক উৎসৱ আমাৰ কাৰণে জুই শাল। গতিকে সেই জুই শালৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক কমাৰ শাললৈ নিব লাগিব। গতিকে আমাৰ মাজত আছে এই অনুষ্ঠানৰ সন্মানীয় সভাপতি ধৰ্মানন্দ লাহন ছাৰ। আপুনি যথেষ্ট অভিজ্ঞতাৰ এগৰাকী পৰিপুষ্ট ব্যক্তি, আমাৰ অভিভাৱক স্বৰূপ। গতিকে আপুনি কিমান আশাবাদী সামাজিক উৎসৱৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সহবিদ্যায়তনিক দিশত যিটো উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত আপুনি কিমান আশাবাদী? মই পূৰামাত্ৰাই আশাবাদী, যিহেতু সমাজ এখনৰ পৰিৱৰ্তন অকল বিদ্যায়তনিক দিশত সম্ভৱ নহয়। গতিকে অবিদ্যায়তনিক দিশত এই সামাজিক উৎসৱবিলাকে নিশ্চয় যথেষ্ট অৰিহণা যোগাই আহিছে। গতিকে সেই ভাবি এই বিদ্যালয়তে আমাৰ
CRC মহোদয়ে যিহেতু পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে, গতিকে আমাক সভাপতি দায়িত্ব দিছে। গতিকে মই সম্পূৰ্ণভাৱে আশাবাদী যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশৰ লগতে অবিদ্যায়তনিক দিশৰ যিখিনি কাম আছে সেইখিনি সফলভাৱে তেওঁলোক আগবাঢ়ি যাব পাৰিব আৰু জীৱনত সুনাম অৰ্জন কৰিব পাৰিব। আপোনাক ধন্যবাদ জনাইছোঁ। আমি এইখন বিদ্যালয়ৰ আন এগৰাকী জ্যেষ্ঠ শিক্ষকৰ কাষলৈ যাম আৰু এই অনুষ্ঠানৰ এগৰাকী মুখ্য ব্যৱস্থাপক মই আপোনাৰ পৰা জানিব বিচাৰিম, বিগত বৰ্ষৰ দৰে এইবাৰো আমাৰ এই সামাজিক উৎসৱৰ মঞ্চ আকৰ্ষণীয় হৈ উঠিছে আৰু এই আকৰ্ষণীয় হোৱাৰ আঁৰত আপোনালোক আছে। গতিকে আপুনি কি ক'ব এই অনুষ্ঠানৰ লগত জড়িত 9খন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু ছাত্ৰ সমাজক লৈ আপুনি কি ক'ব? তেখেতসকলৰ সহযোগিতা আপুনি কেনেদৰে পাইছে? নমস্কাৰ। আমাৰ বিগত কেইবছৰৰ দৰে এইবছৰো আমি আমাৰ ভগামুখ কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ভগামুখ মণ্ডলৰ 9খন বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল মিলি আমি সামাজিক উৎসৱভাগী আমি পালন কৰিবলৈ লৈছোঁ। এই উৎসৱভাগী পতাৰ ক্ষেত্ৰত আমাৰ কেইখন বিদ্যালয়, প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও শিক্ষকসকলে যথেষ্ট আমাক সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ ৰাতিপুৱাৰ পৰা আমাৰ ইতিমধ্যে পতাকা উত্তোলনৰ কাৰ্যসূচী হৈ গ'ল, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে আৰু আমাৰ ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা হৈ গৈছে। প্ৰতিখন বিদ্যালয়ৰ পৰা নানা তৰহৰ মানে ধৰক আপুনি সাংস্কৃতিক অনুষ্ঠানত জড়িত বিষয়বস্তু লৈ আমাৰ সাংস্কৃতিক শোভাযাত্ৰাটো মানে সুন্দৰ কৰি তুলিছে আৰু ইয়াৰ পাছত আমাৰ বিপণী আছে, প্ৰদৰ্শনী আছে, সেইখিনিও আমাৰ বিদ্যালয় প্ৰতিখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱকে জড়িতকৰণ হৈ সুন্দৰভাৱে এইবিলাক পৰিচালনা কৰিছে বুলি মই ভাবিছোঁ। গতিকে আৰু গোটেই দিনটো কাৰ্যসূচী যাতে সফল ৰূপায়ণ হয় তাৰ কামনা কৰিছোঁ। আমি পাকঘৰৰ পৰা অভিভাৱকসকলক উলিয়াই অনাৰ চেষ্টা কৰিছোঁ, কাৰণ আমি এটা কথা জানো, এটা কথা আমি অনুভৱ কৰোঁ যে আমাৰ মহিলাসকলে বিশেষকৈ বিয়া হোৱাৰ পিছত নিজৰ যিখিনি প্ৰতিভা সেই বিকাশ কৰাৰ সুবিধা নাপায়। গতিকে আমি এক মঞ্চ তৈয়াৰ কৰিছোঁ। আজি আমাৰ অভিভাৱকসকলেও বা অভিভাৱিকাসকলেও অংশগ্ৰহণ কৰিব। এই অভিভাৱকসকলক সংযুক্ত কৰিবৰ কাৰণে কি ব্যৱস্থা হাতত লোৱা হৈছে? অভিভাৱকসকলক জড়িতকৰণ কৰাৰ ক্ষেত্ৰত আমি খেল ধেমালিৰ জৰিয়তে তেওঁলোকক যাতে অভিভাৱকসকলে সেই সময়ত বিদ্যালয়তেই তেওঁলোকে খেল ধেমালি কৰি শেষ কৰিছিলে, কিন্তু বৰ্তমান নতুন শিক্ষা ব্যৱস্থাই যাতে সামাজিক উৎসৱৰ জৰিয়তে খেলা ধূলা আৰু অভিভাৱকসকলক যাতে ইখন বিদ্যালয়ৰ অভিভাৱক ইখন বিদ্যালয়ৰ অভিভাৱকসকলৰ লগত যাতে চা চিনাকি হয় আৰু ইয়াৰ উপৰিও তেওঁলোকে যাতে তেওঁলোকৰ যিখিনি ঘৰতে হোৱা শাক পাচলি এইবিলাক আনি তেওঁলোকে দিয়া ব্যৱস্থা কৰিছে। আৰু আমাৰ এই বিদ্যালয় বা বাকীসকল বিদ্যালয়ৰ অভিভাৱক অভিভাৱিকাসকলে আমাৰ ইয়াত মিঠৈ আৰু পিঠা বনা ইত্যাদি দি আমাক সহায় সহযোগিতা আগবঢ়াইছে। শেষত আপোনাৰ কাষলৈ আহিছোঁ, আপুনি কি ক'ব ভগামুখ ক্লাষ্টাৰৰ অন্তৰ্গত 9খন বিদ্যালয়ৰ শিক্ষক সমাজ, ছাত্ৰ সমাজ, অভিভাৱক সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰিব এই অনুষ্ঠানৰ জৰিয়তে? এই অনুষ্ঠানৰ জৰিয়তে সামাজিক উৎসৱৰ আজি অনুষ্ঠান যি আছে, আমি এই অনুষ্ঠান সুচাৰুৰূপে পালন কৰি আমি অভিভাৱক সমাজলৈ এক বাৰ্তাই পঠিয়াব বিচাৰিছোঁ। সেয়া হৈছে কি, আমাৰ শিক্ষা ব্যৱস্থাটো আমাৰ তিনিকোণীয়া, ছাত্ৰ শিক্ষক আৰু অভিভাৱক। এই তিনি বিষয়বস্তুৰ সংমিশ্ৰণতহে আমাৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণ ঘটিব। আমাৰ প্ৰতিখন বিদ্যালয়ৰ লগত আমাৰ অভিভাৱকসকল সমন্বিত হৈ ৰওক। ছাত্ৰ ছাত্ৰীৰ যি আমাৰ শিক্ষা ব্যৱস্থাৰ পৰা তেওঁলোক আঁতৰি যায়, ধৰক আধাতে পঢ়া শুনা শেষ কৰি আঁতৰি গুচি যায়, তেনেখিনি হাৰ কমি আহক। প্ৰতিজন অভিভাৱকে আমি আমাৰ বিদ্যালয়খনৰ লগত জড়িত কৰিব বিচাৰিছোঁ আৰু আমাৰ এই শিক্ষা ব্যৱস্থাটোৰ লগত তেওঁলোকৰ যে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থাকিলেহে আমি অদূৰ ভৱিষ্যতে আৰু আমাৰ এই অঞ্চলটো আমাৰ প্ৰতিখন বিদ্যালয়কে আমি আগুৱাই লৈ যাব পাৰোঁ। সেই আশাৰে মই তেওঁলোকলৈ বাৰ্তা পঠিয়াব বিচাৰিছোঁ যে তেওঁলোক আহক, আমাৰ সৈতে একেলগ হওক, আমাৰ লগত আলোচনা কৰক। আমি আমাৰ শিক্ষা ব্যৱস্থাটোক আমি আমাৰ বিচৰা ধৰণেৰে আমি আৰু উচ্চ খাপলৈ যাতে নিব পাৰোঁ, সেই আশাকে মই ব্যক্ত কৰিছোঁ। ধন্যবাদ। সামাজিক উৎসৱৰ যি লক্ষ্য উদ্দেশ্য সাকাৰ ৰূপ পাওক আৰু সকলো দিশতে সৰ্বাংগ সুন্দৰ হওক। এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক দিশতে হওক বা বৌদ্ধিক দিশতে হওক উৎকৰ্ষ সাধন কৰাত সহায়ক হওক, আমি তাৰেই কামনা কৰি আমাৰ আজি এই অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।